এখন বিতৰ্কিত বিল গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে আছে এইখন বিতৰ্কিত বিল কিন্তু মই কিয় বিতৰ্কিত বিল বুলি মই উত্থাপন কৰিছোঁ সেই সন্দৰ্ভত মই আপোনালোকক জনাম আজি ইপাৰ সিপাৰৰ অন্য এটা খণ্ডৰ বাবে আহি আমি উপস্থিত হৈছোঁ সেই গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা এইখন বিতৰ্কিত বিলত শীতৰ আগমনৰ লগে লগে আলহী পক্ষীৰ মাদকতাত বা কলৰৱত বিলীন হৈ পৰে গুৱাহাটী মহানগৰী আৰু সমান্তৰালকৈ শিলখাকু বিল অৰ্থাৎ আজি মই আহি উপস্থিত হৈছোঁ সেই গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা শিলখাকু বিলত কিন্তু এই যে মই উত্থাপন কৰিলোঁ শীত অহাৰ লগে লগেই আলহী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে গুৱাহাটী মহানগৰী তেনেহ'লে বাৰে বাৰে বিতৰ্কৰ আৱেষ্টনীত সোমাই পৰা এইখন শিলখাকু বিলৰনো মাদকতা কি বা গুৱাহাটী মহানগৰীবাসীলৈ এই বিলখনেনো কেনেধৰণৰ আচলতে বাৰ্তা কঢ়িয়াই আনে সেই সন্দৰ্ভত আজি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম গতিকে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ সঁচাকৈ বিতৰ্কই যেন এতিয়া লগ নেৰা হৈছে গুৱাহাটীৰ এইখন শিলখাকু বিলক এই মুহূৰ্তত পূৰ্বৰ কিছু ফুটেজ পূৰ্বৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ
প্ৰকল্পৰ মূল লক্ষ্য এই প্ৰকল্প বাস্তৱায়িত হ'লে শিলখাকুৱে নৱজীৱন লাভ কৰাৰ লগতে পৰ্যটকসকলৰ বাবেও ই হৈ পৰিব আকৰ্ষণস্থলী বা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু মহানগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে লাভ কৰিব সেই পুৰণি শিলখাকু বিল অথবা এখন নতুন নৱজীৱন লাভ কৰা নৰূপেৰে নজীৱনেৰে উজ্জীৱিত হৈ পৰা এখন নৱ শিলখাকু বিল কেনে আছে শিলখাকু বিল ইপাৰ সিপাৰৰ আজিৰ অনুষ্ঠানটো বা আজিৰ খণ্ডটোৰ বিশেষত্বটোৱে হ'ল শিলখাকুক অসমৰ জনসাধাৰণ পৰ্যটক বা জনগণৰ আগত প্ৰতিষ্ঠা কৰা শিলখাকু বৰ্তমান কেনে আছে শিলখাকুৰ অৱস্থা বৰ্তমান কেনেকুৱা শোচনীয় নে পূৰ্বতকৈ ভাল নে পূৰ্বতকৈ বেয়া পৰৱৰ্তী সময়ত শিলখাকুৱে প্ৰতিগৰাকী পৰ্যটকৰ সন্মুখত কিদৰে ধৰা দিব বা শিলখাকুৰ অৱস্থা কেনেকুৱা হ'ব কিদৰে নৰূপেৰে প্ৰতিষ্ঠা হ'ব গুৱাহাটী মহানগৰীৰ বা অসমবাসীৰ আৱেগস্বৰূপ এই শিলখাকু বিল গতিকে সেয়া আপোনালোকৰ আগত প্ৰতিষ্ঠা কৰাৰ সামান্য প্ৰয়াস কৰিলোঁ পৰৱৰ্তী সময়ত ইপাৰ সিপাৰৰ অন্য এটা এপিছ'ড বা অন্য এটা খণ্ডৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ চাই থাকিব ইমন অনুৰাগৰ সৈতে এনি ভাৰত 24ৰ ব্যতিক্ৰমী আৰু বিশাল আয়োজন ইপাৰ সিপাৰ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি